মোৰ নিজৰ দেউতা দেই, মোৰ নিজৰ দেউতা এজনী মাইকী মানুহ লগত বদনাম হৈছিল। আচলতে মোৰ নিজৰ দেউতা হ'লেও মই সকলো কথা কৈ দিম। আচলতে ক'বৰ কাৰণে মই লাজ নকৰোঁ। ভুলটো ভুলেই হয় মই কমেই। আপোনালোকক এই ছাইটত যেন এগৰাকী বোৱাৰী হয় লগাই পিনে দেখুৱাই থৈছোঁ, যেন আপোনালোকে দেখিয়ে আছে। এগৰাকী বহুত সুন্দৰ, বহুত দেখিবলৈ ধুনীয়া হয় নহয় কওক আপোনালোকে। তো ছাইডত মই লগাই থৈছোঁ, আপোনালোকে দেখি আছে। কিন্তু মই মোৰ দেউতাৰ কথা মই কমেই। মোৰ দেউতা যিটো ভুল কৰিছে, ভুলটো ভুলেই। মই কমেই, অ'পেন ক'ম, এইটো মই কালৈ ভয় নকৰোঁ। মই কমেই, এইটো স্পষ্ট কথা মই কৈ দিওঁ। মানে মোৰ লাগিলে দেউতা হওক, মোৰ মা হওক, ভুলটো ভুলেই। মা দেউতা হ'ল বোলে শুদ্ধ হ'ব নোৱাৰেতো, মই সেইকাৰণে কমেই। আৰু খালি আপোনালোকে এই মহিলাগৰাকীক চাওক, বহুত সুন্দৰ ন? আচ্ছা, মানে খেলটো এনেকুৱা ধৰণৰ দেই। মোৰ দেউতাই গাঁৱৰে এজনী মাইকী মানুহৰ লগত বদনাম হৈছিল দেই। আৰু সেই মাইকী মানুহজনীৰ লগত সংসাৰ কৰিলে। মানে আমাৰ ঘৰৰ পৰা বেলেগত গৈ কেনে সংসাৰ কৰিলে। তাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, এইগৰাকী চাই থাকক দেই, এইগৰাকী বহুত সুন্দৰ। এইগৰাকী বোৱাৰী দেখুৱাই থৈছোঁ। আচলতে আপোনালোকক যেন এই কথাষাৰ ক'লোঁ, মোৰ দেউতাই মাইকী এজনীৰ লগত মানে বদনাম হৈছিল। আৰু বদনাম হোৱাৰ কাৰণে সেই মাইকীজনীক পলুৱাই লৈ গৈ বেলেগত সংসাৰ কৰিলে। এই কথাষাৰ যেন মই ক'লোঁ। আচলতে এই কথাষাৰ মই কোৱা কথা নহয়। এই সুন্দৰী মহিলাগৰাকীৰ লগত যেন আছে, ফটোখন লগাই থৈছোঁ। ইয়াৰ কি হয় কিন্তু নাজানো দেই, ইয়াৰ কি হয় কিন্তু নাজানো। ইয়াৰ এগৰাকী পত্নীয়ে হয়নে নে আন কোনোবাই হয় কিন্তু মই নাজানো। কিন্তু মই ইয়াৰ প্ৰফাইলটোত পাইছোঁ ফটোকপি, আৰু ইয়াৰ প্ৰফাইলটোৰ পৰা এটা কমেণ্ট আহিছিল। আৰু কমেণ্টটো আপোনালোকক ছাইডত লগাই দিছোঁ, তো আপোনালোকে কমেণ্টটো পঢ়ক। আগতীয়াকৈ আপোনালোকে কমেণ্টটো পঢ়ি লওক। মোৰ দেউতাৰ বিষয়ে ই কি কথা কৈছে আপোনালোকে পঢ়ি লওক। অলপ আপোনালোকক টাইম দিছোঁ, পঢ়ক। আপোনালোকে পঢ়িলে কি বুলি ক'লে আপোনালোকে দেখিলে। ইয়াৰ এইটো প্ৰফাইল ফেচবুক, দেখিছে ন আপোনালোকে? ফেচবুক হয় দেই, ইয়াৰ এইটো ফেচবুক। আৰু মই ইয়াক এইটো কাৰণে ইয়াৰ ওপৰত ভিডিঅ'টো বনাইছোঁ, মোৰ দেউতাৰ ওপৰত যোনটো অভিযোগ তুলিছে, মানহানি, ঠিক আছে, মানহানি দেই, মোৰ দেউতাৰ ওপৰত মানহানি কৰিছে। সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ মই বাধ্য হৈ গৈছোঁ। আৰু নিজৰ মা দেউতাৰ ওপৰত যদি কোনোবাই এনেই মিছা কথা যদি ক'ব নহয়, সি যেনেকুৱা সন্তান নহওক কিয় কোনো সন্তানে সহ্য কৰি থাকিব নোৱাৰে। যিহেতুকে মোৰ দেউতাৰ ওপৰত যোনটো মন্তব্য আগবঢ়াইছে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ দেই। আৰু ই যে ক'লে মোৰ দেউতা মাইকী মানুহৰ লগত বদনাম ওলাইছিল, কি ওলাইছিল, আৰে বাবু ইয়াক চিনিয়ে নাপাওঁ। ই ক'ৰ হয়, ই কাৰ ঘৰৰ হয়, চিনিয়ে নাপাওঁ। ই কৈছে ভিনীয়েকৰ ঘৰ ওচৰ আমুকহে তামুকহে, ইয়াক চিনি নাপাওঁ। চিনি নোপোৱা মানুহটোৱে মোৰ দেউতাক মিছা কথা কৈছে। আৰু মোৰ দেউতাৰ বিষয়ে কেনেকৈ ইমানখিনি গম পালে? আজি ইমান ডাঙৰ হ'লোহি, সৰুৰ পৰা ডাঙৰ হয়, মোৰ দেউতাই যেন এনেকুৱা কিবা মাইকী মানুহৰ লগত কিবা সম্পৰ্ক আছে, কিবা আছে বুলি মই আজিলৈকে গমেই নাপালোঁ। ঠিক আছে, তো ই কোন হয় মোৰ দেউতাৰ ওপৰত এনে মন্তব্য দিবলৈ? সি কোন হয়? তো মই সেইকাৰণে ইয়াৰ চৰিত্ৰটো মই ইউটিউবত আছে মোৰ 1.5 লাখ অনুৰাগী, আৰু ফেচবুকত আছে 50,000 অনুৰাগী। তো ইউটিউবত 1.5 লাখ অনুৰাগীৰ ওচৰত ইয়াক মুখখন চিনাকি কৰাই দিছোঁ, আৰু লগতে ফেচবুকত 50,000 অনুৰাগীৰ ওচৰত ইয়াৰ মুখখন চিনাকি কৰাই দিছোঁ। যিহেতুকে মোৰ দেউতাৰ ওপৰত ইমান এটা বেয়া মন্তব্য আগবঢ়াইছে, এটা মানহানি কৰিছে ন, সেইকাৰণে ইয়াক মই চিনাকি কৰাই দিছোঁ। তো এতিয়া মই মেইন কথাটো কৈছোঁ দেই।
ই কৈছে যেন মোৰ দেউতা বেলেগ মাইকীৰ লগত এনেকৈ বদনাম ওলাইছিল। আচলতে মই ক'ব বিচাৰিছোঁ ইয়াক ঘৈণীয়েকৰ লগত ওলাইছিল। মোৰ দেউতাৰ বদনামটো ইয়াক ঘৈণীয়েকৰ লগত ওলাইছিল। যদিহে প্ৰকৃততে ইয়াৰ যদি ঘৈণীয়েক হয় দেই, নহ'ব পাৰে কিন্তু হয় বুলি কোৱা নাই, যদিহে প্ৰকৃততে যদি ইয়াৰ এজনী ঘৈণীয়েক হয়, এই ঘৈণীয়েকৰ লগত মানে এইজনীৰ লগত মোৰ দেউতা বদনাম ওলাইছিল। স্পষ্ট কথা। কাৰণ কেলৈ ইয়াক মই চিনি নাপাওঁ না, আমাৰ ঘৰৰ মানুহে চিনি পায়, ইয়াক ঘৰ ক'ত কি নাজানো, কিন্তু ই কৈছে ন মোৰ দেউতা মানে বেলেগ মাইকী মানুহ এজনীৰ লগত বদনাম ওলাইছিল। ই মানে জানিব লাগিব ন, সেইকাৰণে ই চাগে গম পায় ইয়াৰ মাইকীজনীৰ লগত চাগে কিবা বদনাম ওলাইছিল চাগে, আমি গম নাপাওঁ। তো সেইকাৰণে ই কৈছে যেন এজনী মাইকী মানুহৰ লগত বদনাম ওলাইছিল আৰু পলাই গৈ পিনে বেলেগত সংসাৰ পাতি আছে। আৰে বাবা, দেউতাটো মোৰ নিজৰ ঘৰত আছে, 10 তুমত দেউতাটো মোৰ ঘৰত আছে। তো আচলতে ই কি মানে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইয়াৰ ঘৈণীয়েকৰ লগত মানে মোৰ দেউতাভাগৰ বদনাম ওলাইছিল। যদিহে ঘৈণীয়েকৰ লগত যদি ওলোৱা নাই, ইয়াৰ মাকৰ লগত ওলাইছিল। ইয়াৰ মাকৰ লগত ওলাইছিল আৰু ইয়াৰ মাকৰ লগত ওলোৱাৰ কাৰণে মানে নিজৰ মাতৃৰ লগত যদি কিবা এটা এনেকুৱা হৈ যায় ন, মানে তেতিয়া বহুত খং উঠেতো। সেইটো কাৰণে মানে আহি পিনে কমেণ্টত লিখিছেহি। মই কাৰণে ক'ব বিচাৰিছোঁ স্পষ্টকৈ, মোৰ দেউতাৰ ওপৰত যোনটো অভিযোগ তুলিছে মোক প্ৰমাণ লাগিব আৰু প্ৰমাণ দিবই লাগিব। আৰু যদি প্ৰমাণ দিব নোৱাৰে নহয়, মই আইনক কাষ চাপিম। আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসন এনেই থকা নাই। কাৰোবাৰ মান হানি কৰা অপৰাধ কিমান ই ভালকৈ বুজি যাব। ঠিক আছে, মোৰ দেউতাই ক'ত কি এনেকৈ বেয়া কাম কৰিছিলে, কোন মাইকীৰ লগত ধৰা পৰিছিল, কি পৰিছিল, ই ক'ব লাগিব। ঠিক আছে, সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আৰু ইয়াৰ ফেমিলি কোনোবা ঘৰৰ পৰিয়ালৰ লোক আছে যদিও ইয়াক দেখক। আচলতে ই আচলতে এনেকুৱা মানুহে মানে আনক মিছা কথা কোৱা, আনক বেয়া মন্তব্য কৰা, আনক মানহানি কৰা। আচলতে ইয়াক মই মোৰ ভিডিঅ' চাব নকওঁ দেই, ইয়াক মই ভিডিঅ' চাব নকওঁ, মই চিনিয়ে নাপাওঁ। কিন্তু ই মোৰ নিজে আহি ভিডিঅ' চাই আহি আচলতে কেনেকুৱা হ'ব লাগিব, ই নিজে আহি ভিডিঅ' চাই আহি আৰু নিজে ভিডিঅ' চাই আহি কেনে মোক এনেকৈ কমেণ্ট কৰে। ইয়াক মই মাতি নাথাকোঁ, মই ভিডিঅ' বনাইছোঁ, কোনোবাই মোক বেয়া পালে নাচাব পাৰে, সেইটো কথা। মোৰ এইটো ভাল লাগে ভিডিঅ' বনাই, মই বনাই থাকিম। ঠিক আছে, কোনোবাই বেয়া পায় মোক নাচাব আৰু যোনসকলে মোক ভাল পায় চাব, কিন্তু দেউতাৰ ওপৰত যোনটো মন্তব্য আগবঢ়াইছে সেইটো মানে সহ্য নহয়। মই সেইকাৰণে আইনীগত ব্যৱস্থা ল'ম। আৰু ইয়াক মানে ইয়াৰ মুখখন মানে দেখাই দিছোঁ, মানে অসমবাসী ৰাইজক দেখাই দিছোঁ, মানে 1.5 লাখ অনুৰাগীৰ ওচৰত আৰু 50,000 অনুৰাগীৰ ওচৰত দেখাই দিছোঁ। মানে ইয়াক মানে চিনি জানি থৈ দিয়ক। ই কেতিয়াবা আপোনালোকৰ মা দেউতাকৰ ওপৰতো ই এনেকৈ মন্তব্য কৰি দিবগৈ। ইয়াক চিনি নাপায়, যেন নাপায়, মোৰ দেউতা আজি ঘৰতে আছে, কোন মাইকীৰ লগত বেলেগ পলাই গৈ পিনে সংসাৰ কৰি আছে। সেইকাৰণে ই মোক ক'ব লাগিব, নহ'লে ইয়াৰ ওপৰত প্ৰত্যেক দিনাখনে এটা ভিডিঅ' গৈ থাকিব। কাৰণ কেলৈ দিমেই আকৌ, মোৰ দেউতাক ই এতিয়া ইমান বেয়া এটা কথা ক'ব পাৰিছে, মোক মিছা অপবাদ দিব পাৰিছে বেলেগ মাইকীৰ লগত বুলি। এতিয়া যিহেতুকে কমেণ্টটো চাইছে ন, কমেণ্টটো মই কথা নামানে নেকাটো, কাৰণ কেলৈ কমেণ্টটো থাকিবই। যিহেতুকে বেলেগ মানুহে পঢ়িছে, ইয়াৰ দেউতাকটো এনেকুৱা নেকি ভাবিছে ন, সেইটো কাৰণে প্ৰত্যেক দিনাখনে এটা ভিডিঅ' যাব। ঠিক আছে, ভিডিঅ' বনাই থাকিম। আৰু মই আৰক্ষীৰ ওচৰত কাষ চাপিম, মানে আৰক্ষীয়ে কি পৰামৰ্শ দিয়ে, আৰক্ষীয়ে কি সিদ্ধান্ত দিব। ই ভাবিছে চাগে বেটাই মানে কমেণ্ট কৰিছোঁ ক'ত কি কৰিব পাৰিব। আৰে বাবা, ঘৰৰ পৰা মানে আমাৰ আৰক্ষী প্ৰশাসন লোকে উঠাই আনিবগৈ। আৰু এইটো যিহেতুকে মানহানি কৰিছে ন, মানহানি বস্তুটো বুজি পোৱা নাই চাগে দেই। পাছত হাতযোৰ কৰি মোক ক্ষমা কৰি দিয়ক, আমুক কৰি দিয়ক, কৈ কিন্তু লাভ নাই। মই ফটোখন আৰু প্ৰফাইলটো দেখাই আছোঁ ধুনীয়াকৈ। আৰু আপোনালোককো অসমবাসী ৰাইজকো ক'ব বিচাৰিছোঁ, ইয়াৰ দৰে ময়ো মানে বহুত বেয়া বেয়াকৈ ক'ব পাৰোঁ, কিন্তু মই নকওঁ। কাৰণ কেলৈ মোৰ মানে শিষ্টাচাৰে সেইটো দিয়া নাই মানে বেয়াকৈ ক'বলৈ দেই। সেইটো কাৰণে মই এনেদৰে কৈছোঁ। আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ, ইয়াৰ ওপৰত কি ব্যৱস্থাটো ল'লে বেছি ভাল হ'ব কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা মানুহৰ মুখখন মানে সকলোৱে চিনি পাব লাগে। যিহেতুকে ইয়াৰ পত্নী আছে, ইয়াৰো মা দেউতা আছে, মা দেউতা ছেকেণ্ডে জন্ম পালে। ঠিক আছে, আনৰ দেউতাকক এটা মিছা কথা কোৱাৰ আগতে নিজৰ মাক দেউতাকলে ভাবিব লাগে। ঠিক আছে, তাৰ নিজৰ মাক দেউতাককো মই ক'ব পাৰোঁ, কিন্তু মই নকওঁ। কিন্তু এটা কথাই কৈছোঁ যেন ই মোক কৈছে নহয় মোৰ দেউতা বেলেগ মাইকীৰ লগত এনেকুৱা বদনাম ওলাইছিল, সেইটো কৈছোঁ যেন ইয়াৰ ঘৈণীয়েকৰ লগত ওলাইছিল নে মাকৰ লগত ওলাইছিল, ই মোক ক'ব লাগিব আৰু প্ৰমাণ দিব লাগিব। আৰু প্ৰমাণ যদি দিব নোৱাৰে মই আইনৰ কাষ চাপিম। ইমানে ক'লোঁ। ভিডিঅ'টো অনুৰোধ কৰিছোঁ, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।